নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ 94 নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। তেওঁৰ দিনতে ৰংঘৰৰ বাকৰিত বিহু নৃত্যৰ প্ৰচলন হৈছিল বুলি তথ্য পোৱা যায়। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ঢোলৰ যাদুকৰ বুলি আমি কোনজন ব্যক্তিক জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে মঘাই ওজা। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ জাতীয় পক্ষী কি? সময় শেষ হৈছে। উত্তৰটো হৈছে দেওহাঁহ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ ৰাজ্যিক মোহৰ কি? সময় শেষ হৈছে। উত্তৰটো হৈছে অসম চৰকাৰ। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ জাতীয় ফল কি? সময় শেষ হৈছে। উত্তৰটো হৈছে কাজি নেমু। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? সময় শেষ হৈছে। উত্তৰটো হৈছে 14খন আসন আমাৰ অসমৰ পৰা। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। হৰ্ণবিল উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে নাগালেণ্ডত। এই নাগালেণ্ডতে হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয়। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। দ্য ৰেচ অফ মাই লাইফ নামৰ গ্ৰন্থখনৰ লিখক কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে মিলখা সিং। তেওঁৱে দ্য ৰেচ অফ মাই লাইফ নামৰ গ্ৰন্থখন লিখিছিল। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। আম্বেদকাৰ জয়ন্তী কোন তাৰিখে পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে 14 এপ্ৰিল তাৰিখে আম্বেদকাৰ জয়ন্তী উদযাপন কৰা হয়। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে লাক্ষাদ্বীপ। এই লাক্ষাদ্বীপেই হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কমেন্ট কৰি জনাবচোন। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। যদি ভিডিঅ'টো চাই অকমান হলেও ভাল পালে তেনেহলে লাইক কৰিব আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।